প্ৰেমোদাৰ লগত এটা দীৰ্ঘদিনীয়া সম্পৰ্ক আছে ক্ৰীড়া ক্ষেত্ৰৰ লগতে। প্ৰেমোদৰ সময় যেতিয়া গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি আছিল, মই আছিলোঁ সাধাৰণ সম্পাদক। গতিকে প্ৰেমোদাৰ সস্নেহ সান্নিধ্য পাইছোঁ প্ৰেমোদাৰ। আৰু প্ৰেমোদা হ'ল এখন চলন্ত এনচাইক্ল'পিডিয়া। সকলো খবৰ তেওঁ নখদৰ্পণত, অসমৰ ক্ৰীড়া ইতিহাসৰ, অসমৰ ৰাজনীতিৰ সকলো খবৰ প্ৰেমোদাৰ তেখেতৰ নখদৰ্পণত। আৰু ভাবিলে আচৰিত যে এগৰাকী ব্যক্তি একেধাৰে তেওঁ সাংবাদিক, একেধাৰে তেওঁ ক্ৰীড়া ধাৰাভাষ্যকাৰ, একেধাৰে তেওঁ এজন ক্ৰীড়া সংগঠক। তেখেতে অসম অলিম্পিক সন্থা, অসম ফুটবল সন্থা, অসম ক্ৰিকেট সন্থা, অসম কাবাডী সন্থা, অসম ভলীবল সন্থা, অসম টেবুল টেনিছ সন্থা, তাৰ লগতে তেওঁ গুৱাহাটী প্ৰেছ ক্লাব, তাৰ লগতে তেওঁ অসম ক্ৰীড়া সাংবাদিক সন্থা, সেইবিলাক কিমান সংগঠনৰ লগত আছে। ভাৰতীয় ক্ৰীড়া সাংবাদিক ফেডাৰেশ্যন, তাতো তেওঁ ট্ৰেজাৰাৰ আছিলে। বিভিন্ন সংগঠনৰ সৈতে, দল সংগঠনৰ সৈতে জড়িত আছিল প্ৰেমোদা। আৰু প্ৰেমোদাৰ যিটো ধাৰাভাষ্য, বিশেষকৈ বৰদলৈ ট্ৰফিৰ সময়ত প্ৰেমোদাই দিয়া ধাৰাভাষ্যৰ কাৰণে আমি প্ৰেমোদাক আৰু ভালকৈ জানিছিলোঁ। এটা সুললিত কণ্ঠৰ অধিকাৰী প্ৰেমোদা। আৰু সম্ভৱতঃ 1970 চনমানৰ পৰা প্ৰায় 1995 চনমানলৈকে 25 বছৰমান তেওঁ একেধাৰে বৰদলৈ ট্ৰফি, স্বাধীনতা দিৱস কাপ, ATP আছিল, দুগৰ আছিল, বিভিন্ন খেলৰ তেওঁ ধাৰা বিৱৰণী দিছিলে। গতিকে প্ৰেমোদাৰ সেই ধাৰাভাষ্য, ধাৰা বিৱৰণী আমাৰ এতিয়াও মনত আছে। গতিকে প্ৰেমোদাক মানে এটা ভাল লগা এটা ব্যক্তিত্ব আছে প্ৰেমোদাই। মানুহক সন্মান কৰিব পাৰে, মানুহৰ লগত প্ৰেমোদাৰ সৈতে কথা পাতি ভাল লাগে। আৰু মই বিশেষকৈ গুৱাহাটী প্ৰেছ ক্লাবৰ ছেক্ৰেটাৰী হৈ থকা অৱস্থাত প্ৰেমোদাৰ মই আকৌ কৈছোঁ যে সস্নেহ সান্নিধ্য পাইছিলোঁ। আৰু প্ৰেমোদাই মোক যথেষ্টখিনি কথা শিকাইছিল, বহুবিলাক কথা শিকিছিলোঁ। গতিকে প্ৰেমোদাৰ বিয়োগত আজি আমি মৰ্মাহত হৈছোঁ আৰু প্ৰেমোদাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। ক্ৰীড়া সাংবাদিকতাৰ ক্ষেত্ৰত প্ৰেমোদৰ শৰ্মা, আমাৰ প্ৰেমোদা যিটো অৱদান, তাক আমি কোনেও নুই কৰিব নোৱাৰোঁ। তেখেত বাটকটীয়া আছিলে এই ক্ষেত্ৰত। তেখেতৰ পৰা আমি অনেক কথা শিকিছোঁ। বিশেষকৈ ৰেডিঅ', টেলিভিশ্যন আদিত যেতিয়া কমেণ্ট্ৰি কৰিবলগীয়া হয়, তেতিয়া প্ৰেমোদাৰ যিখিনি জ্ঞান আমি তেখেতৰ পৰা পাইছোঁ, সেইখিনিৰ কাৰণে আমি তেখেতৰ ওচৰত চিৰকৃতজ্ঞ। আৰু তেখেতৰ যিটো লিখনি, দৈনিক অসমত যি ক্ৰীড়া সাংবাদিকতাৰ জৰিয়তে তেওঁ যি লিখনিৰ প্ৰকাশ পাইছিলে, তাত তেওঁৰ গুণ গৰিমা, তেওঁৰ জ্ঞানৰ পৰিসৰ আমি ভালদৰে উপলব্ধি কৰিব পাৰিছিলোঁ। আৰু তাৰ পৰা অনুপ্ৰাণিত হৈ এই লাইনত, অৰ্থাৎ ক্ৰীড়া সাংবাদিকতাৰ লাইনত আমি আগবাঢ়িবলৈ সক্ষম হৈছিলোঁ, ভালদৰে খোজ পেলাবলৈ সক্ষম হৈছিলোঁ। কেৱল অসমতে বুলি নহয়, তেখেতৰ লগত আমি বাহিৰতো কেইবাবাৰো গৈছোঁ, দিল্লী, মুম্বাই আদি ঠাইলৈ বিভিন্ন কাৰণত খেলাৰ ৰিপৰ্টিং কৰিবলৈ গৈছোঁ, মিটিং কৰিবলৈ গৈছোঁ। এইবিলাকতো আমি তেখেতৰ পৰা যিখিনি জ্ঞান আহৰণ কৰিব পাৰিছোঁ, তাৰ বাবে আমি তেখেতৰ ওচৰত চিৰকৃতজ্ঞ। তেখেতৰ ওচৰত ধন্যবাদ আমাৰ থাকিব। আৰু তেখেতৰ মৃত্যুৱে অসমৰ ক্ৰীড়া জগতখনৰ যি শূন্যতা সৃষ্টি কৰিলে, সেই শূন্যতা পূৰণ কৰিবলৈ হয়তো আৰু বহু যুগ লাগিব, বহু স্বাৰ্থ বহুতে ত্যাগ কৰিব লাগিব। তেখেতলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম। তেখেত য'তে থাকে চিৰশান্তিত থাকক। আৰু তেখেতৰ পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক সমবেদনা থাকিল। ক্ৰীড়া সাংবাদিকতা আৰম্ভ কৰাৰ মোৰ জীৱনত প্ৰথম প্ৰেমোদাই আছিলে। গতিকে প্ৰেমোদাৰ পৰা যিটো দিহা পৰামৰ্শ পাই আহিছোঁ, আৰু বিশেষকৈ অভিৰুচি আলোচনী ওলোৱাৰ উপৰিও অভিৰুচি ক্ৰীড়া দিৱসৰ জন্মলগ্নৰে পৰা প্ৰেমোদাৰ মোৰ যিটো সহযোগ আগবঢ়াই আহিছিল, সেইটো মই জীৱনত পাহৰিব নোৱাৰোঁ। আৰু অভিৰুচি ক্ৰীড়া দিৱসৰ উত্থানত তেওঁৰ যথেষ্টখিনি অৱদান আছে। আৰু তেওঁৰ আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল। তেওঁৰ মৃত্যুই আমাক যেনেকৈ শোকস্তব্ধ কৰিছে, অসমৰ ক্ৰীড়া জগতখন, বিশেষকৈ সাংবাদিক জগতখনক নিশ্চয় শোকস্তব্ধ কৰিব। তেখেতৰ মৃত্যুৱে অসমৰ ক্ৰীড়া ক্ষেত্ৰখনৰ কাষত, তেখেতসকল সাংবাদিকেই নহয়, তেওঁ একেদৰে ৰেফাৰী, ক্ৰীড়া সংগঠক, ক্ৰীড়া ধাৰাভাষ্যকাৰ, এই গোটেইখিনি ব্যুৎপত্তি থকা ব্যক্তিজনক আমি হেৰুৱাই বৰ দুখ পাইছোঁ। তেখেতৰ আত্মাই সদগতি পাওক, মই তাকে কামনা কৰিছোঁ। আৰু শোকসন্তপ্ত পৰিয়াললৈ মোৰ গভীৰ সমবেদনা জনাইছোঁ। প্ৰেমোদাক মই এতিয়া কিদৰে লগ পাওঁ বুলি কওঁ, যোৱা প্ৰায় 50 বছৰ কাল সকলো ক্ষেত্ৰতে, বিশেষকৈ ক্ৰীড়া ক্ষেত্ৰত মই তেখেতক অতি ক্ল'জলি পাইছিলোঁ। আপোনালোকে জানে যে মই অসম খো খো সন্থাৰ, তেখেত যেনেকৈ ফাউণ্ডাৰ প্ৰেচিডেণ্ট আছিল আমাৰ কাবাডী সন্থাৰ, মই তেনেকৈ খো খো সন্থাৰ ফাউণ্ডাৰ নহয়, কিন্তু মই যোৱা 25 বছৰ কালৰ প্ৰেচিডেণ্টে হৈ আছোঁ। আৰু খো খো, কাবাডী প্ৰায় একেধৰণৰ খেল, সকলো ক্ষেত্ৰত তেখেতে সদায় মোৰ গাইড কৰিছিল। তাৰ বাহিৰেও যিকোনো ক্ষেত্ৰতে স্পৰ্টছত তেখেতে গাইড কৰাৰ উপৰিও মোৰ পিতৃ স্বৰ্গীয় হৰেন্দ্ৰনাথ বৰুৱা, তেখেতৰ স্মৃতিত আমি
90 চনৰ পৰা 2000 চনলৈ সকলো সাংবাদিকৰ মাজত প্ৰথমবাৰ এটা ক্ৰীড়া কুইজ পাতিছিলোঁ আৰু তাতে তেখেতে সদায় আমাৰ কুইজ মাষ্টাৰ হিচাপে আমাক আহি পেলাই আমাক উৎসাহিত কৰিছিল। তাৰ বাহিৰে এনেকুৱা এটা বিষয় নাই য'ত প্ৰেমদাৰ মই এডভাইচ নলৈছিলোঁ। আজি সঁচাকৈ মই অতি ঘৰৰ এগৰাকী জ্যেষ্ঠ আত্মীয়ক হেৰুৱা যেন লাগিছে। তেখেতৰ বিদেশী আত্মীয়ক চিৰশান্তি হৈ কাম কৰিলোঁ। দাদা মোৰ ওপৰত দাদা আমি 5জন ভাই আছিলোঁ। এই 4জনেই গ'ল, মই এতিয়া আছোঁ অকলে। যোৱা নিশা 8:50 ঢুকাইছে। তাৰপিছত আমি ৰাতিটো ৰাখিলোঁ। এতিয়া আমি যাত্ৰা কৰিম। প্ৰথম যাত্ৰাটো আমি ঘৰৰ পৰা ওলাইছোঁ। ইয়াৰ পৰা আমি হৰিসভা, তেওঁৰ অৱদান আছে হৰিসভাৰ লগত সনাতন ধৰ্মসভা, তালৈ নিম। তাৰপিছত শুক্ৰেশ্বৰ তেওঁৰ জন্মস্থান, তাত বিভিন্ন অনুষ্ঠানৰ লগত জড়িত, মন্দিৰৰ লগত জড়িত, বালিচন্দা সংঘ, সংগীত কানন এইবিলাক জড়িত। গতিকে তাত লৈ যাম আমি। তাৰ পৰা নি আমি গুৱাহাটী টাউন ক্লাব, তেওঁ গ'লকিপাৰ আছিলে, খেল খেলিছিলে, ৰেফাৰী আছিলে দাদা, আৰু বহুত অৱদান, সেইবিলাক নকওঁ আৰু। গতিকে টাউন ক্লাবত নিম। টাউন ক্লাবৰ পৰা প্ৰেছ ক্লাবত যাব। তাত ৰখি আছে সাংবাদিকসকল, ৰখি আছে। তাৰপিছতে ষ্টেডিয়ামৰ পৰা ট্ৰিবিউনৰ তেওঁ দৈনিক অসম যেতিয়া আৰম্ভ হয় 65, তেওঁ প্ৰথম ষ্টাফ দাদাহঁতে প্ৰথম কৰিছিলে। তাৰপিছত ট্ৰিবিউনত নিয়াৰ পিছত নৱগ্ৰহত নিয়া হ'ব। এই ধৰণে তেওঁক আমি শেষ বিদায় দিম। ৰাজ্যিকৰ কথাটো ওলাইছে, যোগাযোগো কৰিছিলে, বিমল বৰাৰ লগতো কৈছিলে কিবা। এতিয়া লোকেল MLA আহিছিলে এইমাত্ৰ, কিন্তু কিমান দূৰ হৈছে নাজানো, সাংবাদিকসকল জানিব। প্ৰেছ ক্লাবত গ'লে আমি গম পাম। কিন্তু এনে যোগাযোগ কিন্তু কৰিছিলে। যিহেতু আজি মোদী আহিব, সেইকাৰণে নিশ্চয় CMও আমাৰ দাদাৰ লগত যথেষ্ট আছিলে, ওতঃপ্ৰোতভাৱে আছিলে এটা সময়ত। কি ধৰণৰ হৈছে সেইটো নাজানো, সেইটো প্ৰেছ ক্লাবে হয়তো ক'ব কিবা যদি আছে। পৰিয়ালৰ আমাৰ বৌ আছে আৰু ডাঙৰ ছোৱালীজনীয়ে ডাঙৰ বিয়া হৈছে, ল'ৰা 2টা, গোটেইখিনিৰ বিয়া হৈছে, নাতি নাতিনী গোটেইখিনি পাইছে দাদাই। আৰু 87ত সোমাব দাদা। এইখিনিয়ে আমাৰ আজি খুব এক দুখজনক আৰু বেদনাদায়ক দিন, কাৰণ এক মহান আত্মাৰ মৃত্যু ঘটিল। পোনপ্ৰথমে আমাৰ স্বৰ্গীয় প্ৰেমধৰ শৰ্মা ডাঙৰীয়াক, যিহেতু আমাৰ কাবাডী সন্থাৰ, অসম কাবাডী সন্থাৰ তেওঁ 1976 চনত তেওঁ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে তেওঁ নেতৃত্ব লৈছিলে, আৰু তেওঁৰ আশীৰ্বাদত আজিলৈকে গোটেই কাবাডী সন্থাটো চলি আহি আছে। সেইবাবে আজি তেওঁৰ আমাৰ অকল কাবাডীত নহয়, ক্ৰীড়া ক্ষেত্ৰলৈ অজস্ৰ অৱদান আছে, যিখিনি আমি কেতিয়াও পাহৰিব নোৱাৰিম। আৰু এই দুখৰ সময়ত, এই বেদনাদায়ক সময়ত তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ, তেওঁৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যে আজি আমি সমাজত, ক্ৰীড়া ক্ষেত্ৰতে হওক, যি আমি পৰিচয় পাইছোঁ, তাত আমাৰ প্ৰেমধৰ শৰ্মা ছাৰৰ অজস্ৰ অৱদান আছে। তেওঁৰ পৰিয়ালৰ লগত আমি সদায় আছোঁ, আৰু তেওঁ পুনৰবাৰ তেওঁ আত্মাৰ চিৰশান্তি কামনা কৰি মোৰ ক'বলগীয়াখিনি সামৰিলোঁ। আজি আমাৰ সকলোৰে বাবে অতি এটা দুখৰ দিন। এগৰাকী সাংবাদিক হিচাপে, এগৰাকী ক্ৰীড়া সংগঠক হিচাপে, এগৰাকী সমাজ সংগঠক হিচাপে শ্ৰদ্ধাৰ প্ৰেমধৰ শৰ্মা ছাৰে যথেষ্ট বৰঙণি আগবঢ়াই থৈ গৈছে। আজি তেওঁৰ অন্তিম যাত্ৰাৰ মুহূৰ্তত আমি সকলোৱে তেওঁৰ সেই বৰঙণিক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আমি তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ, লগতে শোকসন্তপ্ত পৰিয়াললৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আজি প্ৰেমধৰ শৰ্মা তেওঁৰ আজি মৃত্যু হৈছে, মানে ভাবিবই মানে ভাষাই নাই। আজি প্ৰেমধৰ অতি সহজ সৰল মানুহ। তেওঁ এজন অকল ক্ৰীড়া সাংবাদিকেই নহয়, ৰেফাৰী আছিল, ক্ৰীড়া সংগঠক, আৰু বিভিন্ন ক্ৰীড়াৰ লগত জড়িত আছিল। অসম অলিম্পিক সন্থা, অসম ফুটবল সন্থা, অসম কাবাডী সন্থা, অসম ক্ৰিকেট সন্থা। তেওঁ প্ৰেমধৰৰ লগত মোৰ অতি ঘনিষ্ঠ আছিল। তেওঁ মোক নিজৰ ভাইটিৰ নিচিনা কিবা কৰিছিলে। আমি একেলগে ডিফুত গৈছিলোঁ। তেওঁ মোৰ ঘৰত আহি একেলগে ভাত চাত খাইছিলে। আৰু একেলগে 2007 চনত ইণ্ডিয়া পাকিস্তানৰ খেলা হৈছিলে। তেতিয়া মই ইণ্ডিয়ান টীমৰ লোকেল মেনেজাৰ আছিলোঁ। প্ৰেমধৰ তেতিয়া মিডিয়া চেলত আছিলোঁ। আমি একেলগে বহি কাম কৰিছিলোঁ। বিৰাট চিম্পল মানুহ। তেওঁ আজি যে নাই, আজি অসমৰ কাৰণে অতি ক্ষতিপূৰণ হৈছে। আজি আৰু কি কমৰ ভাষাতে, আৰু তেখেতলৈ মই শ্ৰদ্ধাঞ্জলি আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। অসম সেৱাক সন্থাৰ হৈ সুখ প্ৰকাশ কৰিছোঁ।
অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লোভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।